হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ আছাম পুলিচ কমাণ্ডো ৰিক্ৰুইটমেণ্ট বহুত কেইটা পোষ্ট ওলাইছে। বহুত দিনৰ পৰা যিসকলে কমাণ্ডোৰ পোষ্টৰ বিষয়ে তোমালোকে অপেক্ষা কৰি আছিলা, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে আছাম পুলিচ কমাণ্ডোৰ বহুত কেইটা পদ মুকলি হৈছে। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব, নাইবা তোমালোকৰ কিমান হাইট হ'ব লাগিব, নাইবা তোমালোকৰ কিমান ৰানিং মাৰিব লাগিব, নাইবা তোমালোকৰ কিমান চাইন আপ মাৰিব লাগিব, নাইবা তোমালোকে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, নাইবা তোমালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব, এই সকলোবোৰ আমি ইয়াত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকৰ এইটো পদটো ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে SLPRBৰ পৰা, তোমালোকৰ অসম পুলিচ কমাণ্ডোৰ পৰা তোমালোকৰ এইটো পদটো ৰিলিজ কৰিছে। আৰু ইয়াতে তোমালোকৰ টোটেল ভেকেঞ্চি আছে 56টা। আৰু তোমালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট। যদি তুমি 8 পাছ কৰিছা, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত যদি তুমি মেট্ৰিক পাছ কৰিছা, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। যদি তুমি হাই ছেকেণ্ডাৰী পাছ কৰিছা, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু বান্ধৱীসকল, এইটো চেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয়, চেন্ট্ৰেলৰ আণ্ডাৰত তোমালোকৰ এইটো জব হয়। আৰু এইটো তুমি অনলাইনৰ জৰিয়তে তুমি আবেদনখন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে, যেনেকুৱা তোমালোকৰ সাব ইন্সপেক্টৰ। আমি কেটেগৰী ৱাইজ তোমালোকৰ ক'ত কিমানটা পোষ্ট আছে, আৰু তোমালোকৰ ৰিজাৰ্ভেশ্যন কেইটা আছে, আৰু তোমালোকৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আৰু কি কি কৰিব লাগিব, সেই সকলোবোৰ আমি বহল সহকাৰে আলোচনা কৰি যাম। বন্ধু বান্ধৱীসকল, তোমালোকৰ যিটো সাব ইন্সপেক্টৰ ABৰ য'ত পোষ্ট আছে, তাতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 47টা পোষ্ট আছে, আৰু জেনেৰেলৰ বাবে আছে 21টা পোষ্ট, আৰু OBC MOBCৰ বাবে 12টা পোষ্ট আছে, আৰু SCৰ বাবে 3টা, আৰু STPৰ বাবে 6টা, আৰু STHৰ বাবে 2টা। বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এটা হেণ্ডচাম চেলাৰী থাকিব, য'ত 14,000ৰ পৰা 70,000লৈকে তোমালোকৰ ইয়াতে চেলাৰী থাকিব, আৰু লগতে তোমালোকৰ 8,700 টকা তোমালোকৰ ইয়াতে গ্ৰেড পে থাকিব। আৰু ইয়াতে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ গ্ৰেজুৱেট পাছ কৰিব লাগিব। যিকোনো এটা ইনষ্টিটিউটৰ পৰা তোমালোকে আৰ্টছ বা কমাৰ্চ বা ছায়েন্স লোৱা, তুমি যিকোনো এটা ষ্ট্ৰীম নোলোৱা কিয়, তোমালোকৰ যিটো ষ্ট্ৰীম লোৱা, সেই ষ্ট্ৰীমটো লৈ তোমালোকে যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা তোমালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব। গ্ৰেজুৱেট পাছ কৰিলেহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, যিটো কনষ্টেবলৰ পোষ্ট আছে AB, তাত তোমালোকৰ পোষ্ট আছে 3টা। তাত জেনেৰেলৰ বাবে আছে 2টা, আৰু OBC আৰু MOBCৰ বাবে আছে 1টা। ইয়াতে যদি তুমি আবেদন কৰা, বন্ধু বান্ধৱীসকল, তোমালোকৰ ভালেমান এটা হেণ্ডচাম চেলাৰী থাকিব, য'ত 14,000ৰ পৰা 70,000লৈকে তোমালোকৰ ইয়াতে দৰমহা থাকিব, আৰু লগতে তোমালোকৰ 5,600 টকা তোমালোকৰ গ্ৰেড পে থাকিব। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, জাষ্ট তোমালোকৰ মেট্ৰিক পাছ নাইবা SLC পাছ কৰিলে হৈ যাব। তুমি যদি SLC নাইবা মেট্ৰিক পাছ কৰা, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ নেক্সট পোষ্ট আছে বাৰবাৰ, তোমালোকৰ নাপিতৰ পোষ্ট আছে। এই নাপিতৰ পোষ্টত যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি যোগ্যতা লাগিব? প্ৰথমতে তোমালোকৰ বাৰবাৰৰ 2টা পোষ্ট আছে মেলৰ বাবে, নাপিতৰ 2টা পোষ্ট আছে। তোমালোকৰ জাষ্ট মেলেহে আবেদনখন কৰিব পাৰিব। ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ভালেমান এটা হেণ্ডচাম চেলাৰী থাকিব, য'ত তোমালোকৰ 12,000ৰ পৰা 52,000লৈকে তোমালোকৰ দৰমহা থাকিব, আৰু লগতে 3,900 টকা তোমালোকৰ ইয়াতে গ্ৰেড পে থাকিব। বন্ধু বান্ধৱীসকল, ইয়াতো দৰমহাৰ কথা কোনো উল্লেখ নাই। বন্ধু বান্ধৱীসকল, যিহেতু এইটো চেন্ট্ৰেল গভৰ্ণমেন্টৰ পোষ্ট হয়, সেয়েহে বন্ধু বান্ধৱীসকল, ইয়াতে চাকৰি পালেই হ'ল। এনেকুৱা এটা কথা আছে যে, বন্ধু বান্ধৱীসকল, চাকৰি পোৱাটোহে ডাঙৰ কথা। বন্ধু বান্ধৱীসকল, ইয়াতে দৰমহাৰ কথা কোনো বেছি গুৰুত্ব নিদিবা। বন্ধু বান্ধৱীসকল, জাষ্ট তোমালোকে পোষ্টৰ বিষয়ে বা তোমালোকৰ এক্সামটোৰ ওপৰতহে বেছি গুৰুত্ব দিবা। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? ইয়াতে যদি তুমি আবেদন কৰা, জাষ্ট তোমালোকৰ 8 পাছ কৰিলেই হ'ব। কোনোবা এটা স্কুলৰ পৰা বা তোমালোকৰ ইনষ্টিটিউচনৰ পৰা তোমালোকৰ জাষ্ট 8 পাছ কৰিলে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত ৱাটাৰ কেৰিয়াৰ, তোমালোকৰ পানী অনা নিয়াৰ যিটো তোমালোকৰ দায়িত্বৰ পোষ্ট আছে, সেইটোত তোমালোকৰ পোষ্ট আছে তোমালোকৰ 3টা, য'ত তোমালোকৰ মেলহে আবেদন কৰিব পাৰিব, আৰু তোমালোকৰ ইয়াতো দৰমহা থাকিব 12,000ৰ পৰা 52,000লৈকে, আৰু লগতে তোমালোকৰ 3,900 টকা গ্ৰেড পে থাকিব। আৰু ইয়াতে তোমালোকৰ একেই তোমালোকৰ 8 পাছ কৰিলে হৈ যাব। কোনোবা এটা ৰিকগনাইজেশ্যন স্কুলৰ পৰা তোমালোকৰ 8 পাছ কৰিব লাগিব। তাৰপিছত প্লাম্বাৰৰ তোমালোকৰ ইয়াতো পোষ্ট আছে 1টা, আৰু দৰমহা আছে তোমালোকৰ 12,000ৰ পৰা 52,000। ইয়াতো তোমালোকে 8 পাছৰ পৰা তোমালোকৰ মেট্ৰিক পাছ কৰিলে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু যদি তোমালোকৰ এক্সট্ৰা কিবা চাৰ্টিফিকেট থাকে, তেতিয়াহ'লে তোমালোকে 5 মাৰ্ক এটা পাই যাব, তোমালোকৰ 5 মাৰ্ক এটা এড হৈ যাব।
তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে বয়সৰ কথা উল্লেখ কৰিছে, যিটো চাব ইন্সপেক্টৰ এবিৰ পোষ্ট আছে তাত যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ন্যূনতম বয়স হ'ব লাগিব 20 বছৰ আৰু মেক্সিমাম 24 ইয়াৰ্ছ। আৰু তোমালোকৰ কনষ্টেবল এবিৰ যিটো পোষ্ট আছে তাত যদি তুমি আবেদন কৰা তোমালোকৰ জাষ্ট 18 বছৰ হ'লেই হ'ব আৰু তোমালোকৰ মেক্সিমাম 21 বছৰ। আৰু আদাৰ পোষ্ট মানে অন্যান্য যিবিলাক তোমালোকৰ পোষ্ট আছে যেনেকুৱা তোমাৰ বাৰ্বাৰ, প্লাম্বাৰ এইটো যিবিলাকৰ পোষ্ট আছে তাত তোমালোকৰ মিনিমাম বয়স 18 বছৰ আৰু মেক্সিমাম 25 ইয়াৰ্ছ। মানে তোমালোকে 18 বছৰ হ'লেই তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল তোমাৰ তাত এজ ৰিলেক্সন দিয়া আছে। SC, ST, পিৰ বাবে 5 ইয়াৰ্ছ, OBC আৰু OBCৰ বাবে 3 ইয়াৰ্ছ আৰু এডিশ্যনেল মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল স্পৰ্ট পাৰ্চনেলৰ বাবে তোমালোকৰ দিয়া আছে 3 বছৰ। বন্ধু-বান্ধৱীসকল এতিয়াহে আমি হাইটৰ বিষয়ে অলপ আলোচনা কৰোঁ। তুমি যদি জেনেৰেল মেল হোৱা তেতিয়াহ'লে তোমালোকৰ 167 চেণ্টিমিটাৰ লাগিব আৰু SC, MOBC আৰু OBCৰ বাবে 162 চেণ্টিমিটাৰ আৰু STP আৰু STHৰ বাবে তোমালোকৰ 160 চেণ্টিমিটাৰ হ'লে ইয়াতে তুমি আবেদনখন কৰিব পাৰিবা। আৰু ফিমেলৰ বাবে তোমালোকৰ ইয়াতে কিমান হাইট লাগিব? তুমি যদি জেনেৰেল হোৱা তেতিয়াহ'লে 162 চেণ্টিমিটাৰ লাগিব আৰু যদি OBC, MOBC, SC হোৱা তেতিয়াহ'লে 150 চেণ্টিমিটাৰ, 157 চেণ্টিমিটাৰ লাগিব আৰু যদি STP আৰু STH হোৱা তেতিয়াহ'লে তোমালোকৰ 152.4 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত তোমালোকৰ বন্ধু-বান্ধৱীসকল চিষ্টৰ কথা ইয়াতে আলোচনা কৰিছে। চিষ্ট মাথোন তোমালোকৰ মেলৰ বাবেহে প্ৰযোজ্য, য'ত তোমালোকৰ জেনেৰেল MOBC, OBC তাৰপিছত ST, STPৰ বাবে তোমালোকৰ 85 চেণ্টিমিটাৰ লাগিব। আৰু তোমালোকৰ এক্সপেনশ্যন যদি থাকে তেতিয়াহ'লে পাঁচ তোমালোকৰ ইয়াতে প্লাছ হৈ যাব। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে যদি তুমি আবেদন কৰা ইয়াতে কেইটামান তোমালোকৰ ফ'ল' কৰিবলৈ দিছে মানে কেইটামান পইণ্ট দি দিছে। গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ ইজ ৰিকুৱাৰ্ডেড মানে তোমালোকৰ মেণ্টেলিটি প্ৰব্লেম ঠিকেই থাকিব লাগিব। তাৰপিছত তোমালোকৰ শাৰীৰিক যিবিলাক আছে তোমালোকৰ শাৰীৰিক যিবিলাক গঠন বা সুস্থতা আছে এইবিলাক ঠিকে থাকিব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল যিটো তোমালোকৰ আই টেষ্ট আছে মানে তোমালোকৰ যিটো চকু পৰীক্ষা আছে তাতে 6/6 যিটো আছে তাতে তোমালোকৰ ঠিক থাকিব লাগিব। তাৰপিছত তোমালোকৰ 9/6 যিটো আছে তাতো তোমালোকৰ কাৰেকশ্যন কৰিব লাগিব। যদি তোমালোকৰ ভুল হয় বা তোমালোকৰ যিটো চকুৰ প্ৰব্লেম থাকে তেতিয়াহ'লে তোমালোকৰ ট্ৰিটমেণ্ট আগতেই ল'ব লাগিব। তাৰপিছত ফ্ৰী ফ্ৰম ডিচিজ লাইক ডায়েবেটিছ, তাৰপিছত হাৰ্ট ইছ্যুজ, তাৰপিছত হেৰ্নিয়া, তাৰপিছত কালাৰ ব্লাইণ্ডনেছ মানে তোমালোকৰ যিটো চকুৰ সমস্যা আছে সেইটোৰ যদি সমস্যা থাকে তেতিয়াহ'লে তোমালোকে ইয়াতে আগতে চল্ভ কৰিব লাগিব। তাৰপিছত যদি তোমালোকৰ হাৰ্টৰ প্ৰব্লেম থাকে তেতিয়াহ'লে তোমালোকৰ আগতে চল্ভ কৰিব লাগিব। তাৰপিছত যদি তোমালোকৰ ডায়েবেটিছ থাকে তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব নোৱাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে। সেইটো অফিচিয়েল ৱেবছাইটত ক্লিক কৰি তোমালোকৰ বেছিক ডিটেইলছবোৰ বহাই তাৰপিছত তোমালোকে আবেদনখন কৰি লৈ ল'বা। মানে তোমালোকৰ নাম, তোমালোকৰ দেউতাকৰ নাম, তাৰপিছত তোমালোকৰ এড্ৰেছ এই সকলোখিনি বহাই প্ৰিভিয়াছ কৰি তাৰপিছত ফাইনেল ছাবমিটটো মাৰি দি দিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে যদি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি আপলোড কৰিব লাগিব মানে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। তাৰপিছত পাছপোৰ্ট চাইজৰ ফটো তোমালোকৰ ইয়াতে কেবি ধৰি দিয়া আছে। তাৰপিছত তোমালোকৰ চিগনেচাৰ, তাৰপিছত SLC এডমিট মাৰ্কছ চাৰ্টিফিকেট, তাৰপিছত তোমালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট, তাৰপিছত এমপ্লয়মেণ্ট এক্সন চাৰ্টিফিকেট, তাৰপিছত আধাৰ কাৰ্ড। তাৰপিছত যদি তুমি কাষ্টৰ হোৱা মানে তোমালোকৰ যদি জেনেৰেল অবিহনে বেলেগ কাষ্ট হয় কাষ্ট চাৰ্টিফিকেট তোমালোকৰ ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত বন্ধু-বান্ধৱীসকল ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰটো লাষ্ট ডেট আছে 22/2/2026। বন্ধু-বান্ধৱীসকল তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা। আৰু যদি তোমালোকৰ মনত কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰা।